নমস্কাৰ বন্ধু বান্ধৱীসকল দ্য গাইডেন্স অসম চেনেললৈ পুনৰবাৰ আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ টপ 60 MCQ, যিখন নেকি আছাম ইয়াৰ বুক 2023 পৰা লোৱা হৈছে। এই গোটেইখিনি প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়। ইয়াৰ পৰা পৰীক্ষাত কমপক্ষে হ'লেও আপোনালোকে 4-5টা প্ৰশ্ন ইয়াত পাব এই 30টা প্ৰশ্নৰ পৰা। গতিকে আমি আলোচনা কৰিবলৈ লৈছোঁ আজি টপ 60 MCQ। অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই গোটেইখিনি নোটছ ইম্পৰ্টেণ্ট হ'ব। গতিকে আপোনালোকে মনোযোগ সহকাৰে ভিডিঅ'টো চাওক আৰু আপোনালোকে যদিহে আপোনালোকৰ বন্ধু বান্ধৱীৰ প্ৰস্তুতি চলাইছে তেওঁলোকলৈ ভিডিঅ'টো আগবঢ়াওক যাতে তেওঁলোকেও লাভ কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথম প্ৰশ্নটো আছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত হ'ল, ইয়াত 4টা অপশ্যন আছে। অপশ্যন নম্বৰ খটো শুদ্ধ, দৈনিক বাতৰি। পিছৰ প্ৰশ্ন, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? ইয়াত 4টা অপশ্যন দিছে, অনন্ত কন্দলী, ৰাম সৰস্বতী, উত্তৰ হ'ব ঘ মাধৱ কন্দলী। অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন আছিল? 4টা অপশ্যনৰ ভিতৰত ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভোগেশ্বৰ বৰুৱা। মনত ৰাখিব, তেওঁৰ নামত বৰ্তমান অভিলাষী ক্ৰীড়া দিৱস পালন কৰা হয়। গতিকে কিমান তাৰিখে পালন কৰা হয় এইটো আপোনালোকে নিজে কমেণ্টত লিখিব। তাৰ পৰৱৰ্তী প্ৰশ্ন আছে, বন্ধু বান্ধৱীসকল আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? একেবাৰে সহজ প্ৰশ্ন, ইয়াৰ উত্তৰটো হ'ব খ 1449 চনত নগৰ বৰদোৱাত। তাৰ পিছৰ প্ৰশ্ন, বক্তিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল? নীলাম্বৰ, পৃথু, নীলধ্বজ আৰু জোঙাল বলু। উত্তৰ খ হ'ব শুদ্ধ, পৃথু ৰজা। তাৰ পৰৱৰ্তী প্ৰশ্ন আহিছোঁ, অসমৰ সৰ্বোচ্চ মন্দিৰটোৰ নাম কি? মহামৃত্যুঞ্জয় মন্দিৰ, গুৱাহাটী উমানন্দ মন্দিৰ। প্ৰথমে উমানন্দ মন্দিৰ আছিল, তাৰপিছত এতিয়া নতুনকৈ 2023ৰ তথ্য অনুসৰি আছাম ইয়াৰ বুকত আছে মহামৃত্যুঞ্জয় মন্দিৰ, যিটো এছিয়াৰ ভিতৰত সৰ্বোচ্চ মন্দিৰ। তাৰ পৰৱৰ্তী প্ৰশ্ন আছে, তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? তুৰ্বকৰ লগত যেতিয়া যুদ্ধ হৈছিল তেতিয়া কোন ৰণত পৰিছিল? আহোম সেনাপতি কোন আছিল? ফাংচেনমুং বৰগোহাঁই। অম্বুবাচী শব্দৰ অৰ্থ কি? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে অম্বুবাচী শব্দটোৰ অৰ্থ কি, যিহেতু আমি অম্বুবাচী মেলা শুনিয়ে থাকোঁ। ইয়াৰ উত্তৰ হ'ল বৃষ্টিপাত। অসমৰ প্ৰথম মহিলা ACS বিষয়া কোন আছিল? গতিকে ইয়াৰ উত্তৰটো হ'ব খ সুচিব্ৰতা ৰায়চৌধুৰী। তাৰ পৰৱৰ্তী প্ৰশ্ন আছে, অসমৰ কোনখন চহৰত একমাত্ৰ IIT-খন অৱস্থিত? অসমত গুৱাহাটীতেই। অপশ্যন ক নম্বৰটো হ'ব শুদ্ধ, যে গুৱাহাটীত একমাত্ৰ IIT-খন অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, অসমৰ তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ অল্ড হেৰিটেজ চাইট? গতিকে ইয়াত খ নম্বৰটো হ'ব শুদ্ধ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? গতিকে এইটো এটা কমন প্ৰশ্নই হয় যে মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত হয়। ইয়াৰ ওপৰত বিভিন্ন গানো ওলাইছে, যিয়েই নহওক। নেক্সট প্ৰশ্ন, সৰ্থেবাৰী কিয় বিখ্যাত? সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত, আৰু বাকীখিনিও চাব কিহৰ বাবে বিখ্যাত, যেনেকৈ পাট মুগা, শুৱালকুছি, তেনেকৈ গোটেইখিনি এখন নিৰ্দিষ্ট ঠাই আছে। পিছৰ প্ৰশ্ন, মিৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? ইয়াৰ অপশ্যন দিয়া আছে, ক নম্বৰটো শুদ্ধ, চিহাবুদ্দিন তালিচ। তেওঁ অসমলৈ আহিছিল মিৰ জুমলাৰ লগত। নেক্সট প্ৰশ্ন, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কি? ডাঙৰ নদীদ্বীপ হ'ল মাজুলী, যিখন অসমত। ক্ষুদ্ৰতম হ'ল উমানন্দ, সেইখনো অসমতেই। মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব খ 17 বাৰ অসম আক্ৰমণ কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? গতিকে ইয়াৰ 4টা অপশ্যনৰ ভিতৰত খ নম্বৰটো হ'ব শুদ্ধ, ঘটোৎকচে কৰিছিল। তাৰ পৰৱৰ্তী প্ৰশ্ন, বৰাক নদীৰ দৈৰ্ঘ্য কিমান? এয়া চাওক, 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰায় 900 কিলোমিটাৰ, যিখন নেকি শিলচৰৰ ফালে বৈ গৈ পেলাই বাংলাদেশত পৰিছে। বাংলাদেশৰ চিলেট জিলা হৈ পেলাই তাক সুৰমা নদী নাম লৈ পেলাই গৈ বংগোপসাগৰত পৰিছে। তাৰ পৰৱৰ্তী প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাইকে। আহোম আৰু মোগলৰ মাজত ইতিহাসখ্যাত আলাবৈ ৰণ কেতিয়া হৈছিল? যিটো আলাবৈ ৰণ আছিল এইটো কেতিয়া হৈছিল?
গতিকে ইয়াত চন তাৰিখ দিয়া আছে আপোনালোকে মনত ৰাখিব 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধটো হ'ব ক নম্বৰটো 1669 জাতিংগাখন ক'ত অৱস্থিত গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিমা হাছাওত অৰ্থাৎ এইখন পাহাৰীয়া তাৰ পিছৰ প্ৰশ্ন আছে জাতিংগা কিহৰ বাবে বিখ্যাত ইয়াত উত্তৰটো হ'ব ক ব্যাপক হাৰত পক্ষীৰ আত্মহত্যাৰ কাৰণে বিখ্যাত অৰ্থাৎ পক্ষীবিলাকে তাত পৰিভ্ৰমী চৰাইবিলাকে গৈ তাত আত্মহত্যা কৰে গতিকে ক নম্বৰ উত্তৰটো হ'ব শুদ্ধ ইয়াৰ পৰৱৰ্তী প্ৰশ্ন অসমৰ কাজিৰঙা কিহৰ বাবে আটাইতকৈ বেছি বিখ্যাত গতিকে এই প্ৰশ্নটো মই আশা কৰোঁ আপোনালোকক মই নকওঁ আপোনালোকে নিজেই কমেণ্টত জনাই দিয়ক ইয়াতকৈ সহজ প্ৰশ্ন চাগে পৰীক্ষাত আৰু নিদিয়ে আৰু সম্ভৱতঃ প্ৰশ্নখন নাহিবও পাৰে পৰীক্ষাত গতিকে এইটো আপোনালোকে কমেণ্টত দিয়ক নেক্সট প্ৰশ্ন অসমত উৎপাদিত প্ৰধান খাদ্যশস্য কি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ধান অসমৰ প্ৰধান উৎপাদিত খাদ্যশস্য হৈছে ধান অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল গতিকে ইয়াৰ উত্তৰ দিয়া আছে আপোনালোকৰ প্ৰায় 600 বছৰ 1228 পৰা প্ৰায় 1800 চনলৈকে ৰাজত্ব কৰিছিল আটাইতকৈ প্ৰখ্যাত কোচ ৰজাজনৰ নাম কি আছিল গতিকে ইয়াৰ উত্তৰটো হ'ব একদম ফেমাছ ৰজা আছিল ক নৰনাৰায়ণ গতিকে নৰনাৰায়ণ হৈছে কোচৰ সৰ্বশ্ৰেষ্ঠ ৰজা ইয়াৰ পিছৰ প্ৰশ্ন সতী সাধনী কাৰ পুত্ৰী আছিল কাৰ পত্নী আছিল উত্তৰটো হ'ব গ নীতিপালৰ পত্নী আছিল তলত উল্লেখ কৰা কোনজন ৰজাই পিতৃক হত্যা কৰি সিংহাসন অধিকাৰ কৰিছিল বুলি জনা যায় ইয়াত অপশ্যনত ভাস্কৰ বৰ্মন নহ'ব প্ৰতাপসিংহ নহ'ব ফেঙুৱা নহ'ব গতিকে শুদ্ধ উত্তৰ হ'ব আৰিমত্ত ৰজাই নেক্সট প্ৰশ্ন মণিৰাম দেৱানক কোন চনত ইংৰাজে ফাঁচি দিছিল গতিকে 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1858 চনত ডেটটো আপোনালোকে মনত ৰাখিব কিমান তাৰিখে ফাঁচি দিছিল আৰু লগত কাক ফাঁচি দিয়া হৈছিল গতিকে এইখিনি আপোনালোকে চাব নেক্সট প্ৰশ্নটো আছে কনকলতা কোন আছিল যে কনকলতা আছিল অপশ্যন নম্বৰ গটো শুদ্ধ হ'ব 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন আছিল অৰ্থাৎ বা কুইট ইণ্ডিয়া মুভমেণ্ট আছিল সেই কুইট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম শ্বহীদ আছিল এগৰাকী গতিকে এইটো আপোনালোকে মনত ৰাখিব 1942 চনত যিটো আন্দোলন হৈছিল সেই আন্দোলনৰ কুইট ইণ্ডিয়া মুভমেণ্ট বুলি কোৱা হয় ইংলিছত তে সেই আন্দোলনত শ্বহীদ তাৰ পিছৰ প্ৰশ্ন স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কোন ইয়াৰ উত্তৰটো হ'ব ক গোপীনাথ বৰদলৈ তেতিয়াৰ দিনত প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰ গ হ'ব শুদ্ধ হিতেশ্বৰ শইকীয়া যিটো যেতিয়া নেকি 1985 চনত হৈছিল হিতেশ্বৰ শইকীয়া 1985 চনত যিখন অসম চুক্তি স্বাক্ষৰ হৈছিল নেক্সট প্ৰশ্ন বিদেশী বহিষ্কাৰৰ দাবীত অসমত আন্দোলন কোন চনত আৰম্ভ হৈছিল কিমান চনত বিদেশী বহিষ্কাৰ আন্দোলন কিমান চনৰ পৰা আৰম্ভ হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1979 চনৰ পৰা আৰম্ভ হৈছিল 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজীৱ গান্ধী আছিল অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী তাৰ পিছৰ প্ৰশ্ন ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে অসমটো ভাৰতৰ কোনটো ভৌগোলিক ভাগত পৰে উত্তৰ নম্বৰ খ শুদ্ধ গংগা হিন্দু ব্ৰহ্মপুত্ৰৰ সমভূমিত পৰে ইয়াৰ পিছৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান গতিকে ইয়াৰ উত্তৰটো গ নম্বৰটো শুদ্ধ 3,12 লাখ গতিকে তথ্যবিলাক আপডেট হৈ থাকে গতিকে আছাম ইয়াৰ বুকত আছে 3,12 লাখ নেক্সট বৰ্তমান অসমৰ জিলা সংখ্যা কিমান গতিকে ইয়াত উত্তৰটো হৈছে গ 35 কিন্তু কোনোবা কিতাপত বা ৰিসেন্টলি গুগলত সাৰ্চ কৰিলে আপোনালোকে পাব 31 কিছুমান জিলাক আকৌ পুনৰ আগৰ জিলাৰ সৈতে সংযোগ কৰি একত্ৰীকৰণ কৰিছে সেইকাৰণে 31টা হৈছে গতিকে আপোনালোকে এইখিনি গুগলত চাব নেক্সট প্ৰশ্ন আছে অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল উত্তৰ হ'ব ক নম্বৰটো গমদাৰ কোঁৱৰ বিদ্ৰোহ আপোনালোকে নিশ্চয় শুনিছে তাৰ পিছত আছে অসমৰ লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকত 2020 কোনটো শাখাত বক্সিঙৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তাৰমানে কোনটো ৱেট কেটেগৰীত খেলিছিল উত্তৰ হ'ব খ 69 কেজি বা কিলোগ্ৰাম ৱেট কেটেগৰীত লাভলীনা বৰগোহাঁয়ে খেলিছিল তেওঁ ব্ৰঞ্জৰ পদকো লাভ কৰিছিল তাৰপিছত দ্য নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ক'ত অৱস্থিত এইটো আছে আপোনাৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত আছে গুৱাহাটীৰ প্ৰথমগৰাকী আৰক্ষী আয়ুক্ত কোন আছিল ইয়াৰ উত্তৰটো হ'ব ক জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছিল অসম বৈভৱ বঁটা প্ৰদান কৰা হয় কাক
ইয়াৰ উত্তৰ নম্বৰ খ হ'ব ৰতন টাটা। এই কিছুদিন আগতে এই বঁটা প্ৰদান কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব খ শ্বিলং। গোটেই ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলঙক কোৱা হয় স্কটলেণ্ড। তাৰ পিছৰ প্ৰশ্ন আছে তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয়? ইয়াত 4টা জিলা দিছে, কোনখন নহয়? ইয়াত উত্তৰটো হ'ব হাইলাকান্দি, কাৰণ বৰপেটাও নলবাৰী আৰু কোকৰাঝাৰ ভূটানৰ সীমাৰ কাষত অৱস্থিত, গতিকে হাইলাকান্দিখন বাংলাদেশৰ ফালে আছে, গতিকে এইটো নহয়। তাৰ পিছৰ প্ৰশ্ন দিছে তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া হয়? প্ৰশ্নটো মন কৰিব দেই। ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ক কৰিমগঞ্জ। গতিকে যোৰহাটো নহয়, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় এইখিনি উজনি অসমৰ হয়, গতিকে নামনি অসমৰ কৰিমগঞ্জ হ'ব। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ডিগবৈ তেল শোধনাগাৰ, যিটো নেকি 1902 চনত স্থাপন কৰিছিল গোটেই এছিয়াৰ ভিতৰত। অসমৰ কিয় সঘনে বানপানী হয়? ইয়াত 4টা কাৰণ দিছে। বৰষুণ বেছি হয় কাৰণে, নিৰ্বাণীকৰণ আৰু ভূমিস্খলন, মাথাউৰিৰ বন্ধাৰ ফলত, তাৰপিছত ওপৰৰ আটাইকেইটা। আপুনি যদি চাই গোটেইকেইটা কাৰণেই আপোনালোকৰ হয়, তথাপিও তাৰ ভিতৰত যদি একুৰেট দিয়ে তেতিয়া ক অপশ্যনটোৱে শুদ্ধ হ'ব, যে বৰষুণ বেছি দিয়াৰ কাৰণে অসমত বানপানী হয়। গতিকে ইয়াত গোটেইকেইটা হয় কম বেছি, কিন্তু আটাইতকৈ একুৰেট হয় ক নম্বৰটো। তাৰ পিছৰ প্ৰশ্ন আছে মণিপুৰৰ ৰজা জয়সিঙে তেওঁৰ কন্যাক কুৰংগনহিনীক কোনজন আহোম স্বৰ্গদেউলৈ বিয়া দিছিল? গতিকে ইয়াত আছে ৰুদ্ৰসিংহ, ৰাজশ্ৰী সিংহ, প্ৰমত্ত সিংহ, শিৱসিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ৰাজেশ্বৰ সিংহ। তাৰপিছত আছে হস্তি বিদ্যাৰ নব কোনজনা আহোম স্বৰ্গদেউৰ দিনত প্ৰণয়ন কৰা হৈছিল? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শিৱসিংহৰ দিনত, স্বৰ্গদেউ শিৱসিংহৰ দিনত হস্তি বিদ্যাৰ নবখন কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ কোনফালেদি? ইয়াৰ উত্তৰটো হ'ব যে পশ্চিমেদি, দক্ষিণেদি নে উত্তৰেদি? গতিকে ইয়াৰ উত্তৰটো হ'ব খ উত্তৰেদি বৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীখন উত্তৰেদি বৈ গৈছে গুৱাহাটী। তাৰপিছত ডক্টৰ বাণীকান্ত কাকতিয়ে এখন গৱেষণা পত্ৰৰ নাম দিছে, গোটেইখিনি ইংলিছত দিছে, আপোনালোকে পঢ়ি চাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। গতিকে খ নম্বৰ উত্তৰটো হ'ব শুদ্ধ। তাৰ পিছৰ প্ৰশ্ন আছে প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো দি দিয়া আছে, ইয়াত হ'ব ধৰ্ম পুস্তক। এইখন প্ৰথম অসমীয়া প্ৰিণ্টেড কিতাপ। তাৰপিছত আছে অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশ পায়? ইয়াত শুদ্ধ উত্তৰ হ'ব 1846 চনত শিৱসাগৰৰ পৰা মাইলছ ব্ৰনছন আৰু তেওঁলোকে 3জনে মিলি পেলাই কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ স্বীকৃতি লাভ কৰিছে? অৰ্থাৎ কোনটো ভাষাই গোটেই অসমত প্ৰচলিত, যিটো শিৱসাগৰীয় উপভাষা আছে সেইটো গোটেই অসমত বৰ্তমান প্ৰচলিত বা লিখিত ৰূপতো আছে, গতিকে এইটো মন কৰিব। তাৰপিছত আছে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কেতিয়া প্ৰদান কৰা হয়? এইটো হ'ব 1931 চনৰ যিটো সাহিত্য সভা হৈছিল, অসম সাহিত্য সভাই তেওঁক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। তলৰ পিছৰ প্ৰশ্ন অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক জনা যায়? উত্তৰটো হ'ব ঘ লক্ষ্মীনাথ বেজবৰুৱাকে মুকুটবিহীন সম্ৰাট বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি আছিল? মষ্ট ইম্পৰ্টেণ্ট এইটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা উত্তৰ, আৰু 1917 চনৰ ইয়াৰ প্ৰথম অধিৱেশনতেই তেওঁ সভাপতিত্ব কৰিছিল। তাৰপিছত অসম আৰক্ষীৰ মুৰব্বীজনক কি বুলি জনা যায়? উত্তৰটো হ'ব আৰক্ষী সঞ্চালক প্ৰধান, যাক DGP বুলি কোৱা হয়। বৰ্তমান DGP আছে GP সিং, ঠিক আপোনালোকে মনত ৰাখিব। তাৰপিছত আছে পদ্মনাথ গোহাঁই বৰুৱাৰ সম্পাদনা কৰা আলোচনীখনৰ নাম কি? গতিকে ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো উষা আলোচনী। গতিকে পদ্মনাথ গোহাঁই বৰুৱা সম্পাদনা কৰা আলোচনীখনৰ নাম হ'ল উষা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ 60টা MCQ। গতিকে আপোনালোকে ইয়াৰ ভিতৰত কিমানটা MCQ আগৰ পৰাই পাৰিলে এইখিনি আপোনালোকে জনাব কমেণ্ট কৰি, আৰু যদি কিবা ইয়াত তথ্য অজনাকৃতভাৱে ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট যোগে আমাক জনাই দিব। ধন্যবাদ ভিডিঅ'টো